গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 6 ছেপ্টেম্বৰ 2025 অৰ্থাৎ শনিদেৱৰ দিন। শনি মহাৰাজ কৰ্মৰ দেৱতা আৰু আজি আমাক সোঁৱৰাই দিবলৈ আহিছে যে যিমানেই কষ্ট কৰিব সিমানেই পাব। আজি কিছু ৰাশিৰ বাবে ভাগ্য কঢ়িয়াই আনিব, আনহাতে কিছুমান ৰাশিয়ে ধৈৰ্য আৰু সংযমেৰে কাম কৰিব লাগিব। কেৰিয়াৰ, চাকৰি, ব্যৱসায়, ধন লাভ, প্ৰেম জীৱন আৰু স্বাস্থ্য শনিদেৱৰ চকু থাকিব প্ৰতিটো দিশতে। গতিকে জানো আহক আজি আপোনাৰ বাবে দিনটো কেনেকুৱা হ'ব, কোন ৰাশিৰ পোহৰ জিলিকিব, কোনে টকাৰ লাভ পাব আৰু কোনে অলপ সাৱধান হ'ব লাগিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। পৰিয়াল সদস্যৰ সৈতে দীৰ্ঘ দূৰত্ব ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যিকোনো মানুহৰ লগত কথা পাতিলে অতি সাৱধান হওক আৰু নিজৰ কথা কোৱাৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখক। মাকে আপোনাক কিছু দায়িত্ব দিব পাৰে, ইয়াৰ প্ৰতি অসাৱধান নহ'ব। কাৰোবাৰ শুনা কথা বিশ্বাস কৰিলে কৰ্মক্ষেত্ৰত কাজিয়াৰ সৃষ্টি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী, ৰাশি প্ৰভু শুক্ৰ শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে দাতব্য কামত অংশগ্ৰহণ দিন হ'ব। পুৰণি সংগী এজনক লগ পাব। বিবাহিত জীৱনত চলি থকা সমস্যাৰ সমাধান হ'ব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে ঘূৰাই পাব পাৰিলেহেঁতেন। পাৰস্পৰিক সহযোগিতাৰ অনুভৱ আপোনাৰ মনত থাকিব। আপুনি প্ৰগতিৰ পথত আগবাঢ়ি যাব। আপুনি আজি আপোনাৰ পৰিয়ালৰ বিষয়ত কোনো বাহিৰৰ মানুহৰ লগত কথা পতা এৰাই চলিব লাগিব, নহ'লে আপোনালোকৰ মাজত বিবাদৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে এক উপকাৰী দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব আৰু যদি আপোনাৰ কোনো শাৰীৰিক সমস্যা আছিল তেন্তে সেয়াও নাইকিয়া হৈ যাব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকিলে আপোনাৰ বাবে ভাল হ'ব। কাৰোবাৰ পৰা সুধি বাহন চলোৱাৰ পৰা বিৰত থাকক, নহ'লে বিজুতিৰ বাবে আপোনাৰ ধনৰ খৰচ বাঢ়িব পাৰে আৰু ভাই ভনীৰ লগত কামৰ কথা পাতিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ শুভ ৰং ধূসৰ। আজি আপোনালোকৰ বাবে প্ৰগতিৰ পথ আগবাঢ়ি যোৱাৰ দিন হ'ব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। নতুন অতিথিয়ে হয়তো অবিবাহিত মানুহৰ জীৱনত টুকুৰ মাৰিব। আপোনাৰ বস্তুগত আৰাম বৃদ্ধি পাব। খৰখেদা কৰাৰ অভ্যাসৰ বাবে আপুনি অশান্তি পাব। কৰ্মসংস্থাপনৰ চিন্তাত থকা জাতক জাতিকাসকলে ভাল সুযোগ পাব। কামৰ বিষয়ে মাকৰ পৰামৰ্শ ল'ব লাগিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰত মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে সেইবোৰ সম্পূৰ্ণ হ'ব। ভগৱানৰ উপাসনাত আপুনি অতিশয় নিমগ্ন হ'ব। যদি আপুনি কোনো আঁতৰজনক সহায় কৰাৰ সুযোগ পায় তেন্তে সেয়া কৰিব লাগিব, কিন্তু ধনৰ সৈতে জড়িত বিষয়ত আপুনি সতৰ্ক হৈ থাকিব লাগিব। আপুনি অংশীদাৰিত্বৰে কিছু কাম কৰিবলৈ আগবাঢ়ি যাব, কিন্তু কাম কৰাৰ আগতে সকলো কাগজ পত্ৰ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী, ৰাশি প্ৰভু বুধ শুভ ৰং আকাশ নীলা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰা জাতক জাতিকাসকলে হয়তো আন এটা চাকৰিৰ বাবে অফাৰ পাব। আজি আপুনি কিছু সময় উলিয়াই মাক দেউতাকৰ সেৱা কৰিব লাগিব। নতুন কিবা এটা কৰিবলৈ আপোনাৰ প্ৰচেষ্টাই ফল দিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম, ৰাশি প্ৰভু শুক্ৰ শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি নিজৰ এলাহ পৰিত্যাগ কৰি আগবাঢ়িব লাগিব, তেতিয়াহে আপোনাৰ কাম সহজে সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি খৰচ কৰিব লাগে, কাৰণ পিছত আপুনি টকাৰ অভাৱ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ জীৱন সংগীৰ হয়তো চাকৰিটোৰ লগত জড়িত কোনো কামৰ বাবে ক'ৰবাত ওলাই যাব। আপোনাৰ কলা আৰু দক্ষতা উন্নত হ'ব। কোনো বিৰোধীৰ লগত কোনো গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিব নালাগে।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতিৰ ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং সোণালী। আয়ৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। ঘৰ সজাৰ বাবেও কিছু নতুন বস্তু কিনিব পাৰে। যদি কোনো কথাত পৰিয়ালত বিবাদ চলি আছিল তেন্তে সেইটো কথা বতৰাৰ জৰিয়তে সমাধান হ'ব। আজি আপোনাৰ বহুদিনীয়া কাম কিছুমান সম্পূৰ্ণ হ'ব পাৰে। যদি আপোনালোকৰ আশে পাশে কোনো বিবাদৰ সৃষ্টি হয় তেন্তে আপোনালোকৰ মাজত তাক নিস্তব্ধ কৰি ৰাখক। কোনো অনুষ্ঠানৰ প্ৰস্তুতি আপোনাৰ ঘৰৰ পৰা আৰম্ভ হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু, ৰাশি প্ৰভু গুৰু, শুভ ৰং নীলা। আজি আপোনাৰ পৰিকল্পিত কাম সম্পূৰ্ণ হ'ব। যদি ধনৰ সন্দৰ্ভত কিবা সমস্যা হৈছিল তেন্তে সেইটো সমাধান কৰিব পৰা যাব। সামাজিক ক্ষেত্ৰতো আপুনি ভাল সফলতা লাভ কৰিব। আপোনাৰ ভাল চিন্তাৰ বাবে বহুত বন্ধু পাব। বৈদ্যুতিক সঁজুলিৰ সৈতে জড়িত কাম লাভ কৰাত আপুনি সফল হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ ঘৰৰ সংস্কাৰ কথাও ভাবিব পাৰে। আপোনাৰ সন্তানৰ অগ্ৰগতি দেখা আপুনি আনন্দিত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি, শুভ ৰং ৰঙা। আজি আপুনি আপোনাৰ অসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰিবলৈ যতুপৰনাস্তি চেষ্টা কৰিব। আপুনি অতি উৎসাহেৰে সামাজিক কামত অংশগ্ৰহণ কৰিব, যিয়ে আপোনাৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব। আপুনি দান বৰঙণিৰ কামত আগবাঢ়ি যাব। আপুনি আপোনাৰ ভাই ভনীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কোনোবা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। যদি আপুনি যিকোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছিল তেন্তে সেইটো অতিক্ৰম কৰিব পৰা যাব। প্ৰেম জীৱন যাপন কৰা মানুহ নিজৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয়, ৰাশি প্ৰভু শনি, শুভ ৰং বগা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব, কাৰণ আপুনি কিছুমান খৰচ কৰিব লাগিব যিবোৰ আপুনি নিবিচাৰিলেও বহন কৰিব লাগিব। অকাৰণতে খং নকৰিব, নহ'লে আপোনাৰ পৰিয়ালৰ লোকে আপোনাৰ ওপৰত খং উঠিব পাৰে। ভালদৰে চিন্তা কৰি যিকোনো সিদ্ধান্ত ল'ব লাগিব আৰু কোনো অচিনাকি মানুহক অন্ধভাৱে বিশ্বাস নকৰিব। যদি আপুনি কোনো কামত বিভ্ৰান্ত হৈছে তেন্তে সেইটো আঁতৰাবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতি সংবেদনশীল, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং ধূসৰ। আজি আৰ্থিক দিশৰ পৰা আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। ব্যৱসায়ত আপুনি ভাল উপাৰ্জন কৰিব আৰু আপোনাৰ অংশীদাৰিত্বৰ ভালদৰে চলিব। আপোনাৰ ব্যৱসায়ক বাহিৰলৈ লৈ যোৱাৰ চেষ্টাটো আপুনি সফল হ'ব। যদি কোনো কাম টকাৰ বাবে আবদ্ধ হৈ পৰিছিল তেন্তে সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব। যিকোনো মনোৰঞ্জন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব পাৰিব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি অতি আগ্ৰহী হ'ব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এতিয়ালৈকে যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।